পাচলি উভৈনদী প্ৰাপ্তিৰ নামত বৃহৎ শূন্য কৃষকৰ মূৰত ৰামটাঙোন মধ্যভোগীৰ মৰিগাঁৱৰ মৈৰাবাৰীত শাক পাচলি কৃষকৰ হাহাকাৰ 2-3 টকাত বিক্ৰী কৰিব লগা হৈছে পাচলি গাঁঠিৰ ধন ভাঙি শাক পাচলিৰ খেতি কৰা এইসকল কৃষকে লাভ কৰিব পৰা নাই উৎপাদিত পাচলিৰ প্ৰকৃত মূল্য বৰ্তমান সময়ত তেওঁলোকে ক্যাপসিকামত মাত্ৰ 20 টকা কৈ ইয়াৰ পৰা বিক্ৰী কৰিবলগীয়া হৈছে কবি 1 টকা 2 টকাত তেওঁলোকে বিক্ৰী কৰিবলগীয়া হৈছে কিন্তু যিসকল স্থানীয় কৃষকসকল সদায় লাঞ্ছিত হৈ থাকে আৰু মধ্যভোগীয়ে কৃষকসকলৰ তেওঁলোকে শ্ৰম কৰে কিন্তু শ্ৰমৰ মূল্য তেওঁলোকে লাভ নকৰে উৎপাদিত শাক পাচলিসমূহ নগৰাঞ্চলত উচ্চ হাৰত বিক্ৰী হয় যদিও মূল মুনাফা আদায় কৰে একাংশ মধ্যভোগীয়েহে কৃষি বিভাগৰ পৰা এওঁলোকে নাপায় একো সুবিধা নাপায় কৃষি বিষয়াৰ দৰ্শন দামে নুঠে আমি মানে খৰচাটো এনে আমি আমাৰ কেনেকে কিবা সুবিধা দিব না নাই দিবা লাগিব সুবিধা আমাৰ নিদিলে আমি কেনেকৈ চলিম খাৰুপেটীয়াটো কৃষকৰ মাজত হাহাকাৰ পথতে পাচলি পেলাই প্ৰতিবাদ বহিৰাষ্ট্ৰলৈকে পাচলি যোগান ধৰা দৰঙৰ খাৰুপেটীয়াত পানীৰ দৰতকৈও বৰ্তমান পাচলিৰ মূল্য কম ৰাস্তাত পেলাই দিছে উৎপাদিত পাচলি বিগত 15 দিনৰ পৰা খাৰুপেটীয়াত পাচলিৰ এই অৱস্থা খাৰুপেটীয়াৰ বালুগাঁও দৈনিক বজাৰত পাচলিৰ দৰ শুনিলে চকু কপালত উঠিব আপোনাৰ ফুলকবি 2 পৰা 3 টকা বন্ধাকবি 1 পৰা 3 টকা বিলাহী 3 পৰা 4 টকা বেঙেনা 3 পৰা 5 টকা জলকীয়া প্ৰতি কেজি 14 পৰা 20 টকা অমিতা 3 পৰা 4 টকা তিয়হ 3 পৰা 4 টকা আলু 10 পৰা 12 টকা বিন 4 পৰা 5 টকা গাজৰ 6 পৰা 8 টকা মূলা 2 টকা মটৰ 15 পৰা 20 টকা ওলকবি 4 পৰা 5 টকা উৰহি 4 পৰা 5 টকাকৈ প্ৰতি কিলোত এই দৰত কৃষকে নাপায় সাৰৰ মূল্য পোৱা নাই সেইটো হাৰত আমি পোৱা নাই বৰ্তমান মাৰ্কেটত আমি এতিয়া বন্ধাকবি আমি 2 টকা 8 টকাত কেজি বিক্ৰী কৰা হৈছে ফুলকবি 3 টকা 4 টকা হয় বীজ কেলেংকাৰীৰ ফলত বিশ্বনাথৰ কৃষকৰ দুৰৱস্থা কৃষি বিভাগৰ কৃপাত কৃষকৰ কান্ধত ঋণৰ বোজা বিশ্বনাথৰ পানী ভৰাল গাঁৱৰ একাংশ খেতিয়কে কৃষি বিভাগে যোগান ধৰা বীজেৰে কৰিছিল খেতি কৃষি বিভাগে যোগান ধৰা ব্ৰকলিৰ বীজেৰে কৰা খেতিত ব্ৰকলিৰ পৰিৱৰ্তে লাগিল হালধীয়া সৰিয়হ সদৃশ ফুলহে কৃষি বিভাগে যোগান ধৰা বন্ধাকবি আৰু বিলাহী খেতিটো একে পৰিৱেশ ব্ৰকলি বুলি এখন হাইব্ৰিড বুলি দিছিল কিন্তু এইটো এখন হাইব্ৰিড নহয় আমিতো খেতি কৰিছো কিনি আনি পেলাই গুটি বেলেগ আপোনালোকে দেখুৱাম বেলেগ খেতিও আছে লাগিছে বেংকত ধাৰ আছে 70000 টকা ধাৰ লৈছো ভিডিঅ' ৰিপৰ্ট প্ৰাগ নিউজ